হেল্ল' এভৰিৱান, আজি মই বনাবলৈ লৈছোঁ কণ বিলাহীৰ দুটা খুব ধুনীয়া ৰেচিপি। আহকচোন তেনেহ'লে দেখাওঁ কি বনালোঁ। এয়া চাওক কণ বিলাহীকেইটা ঘৰৰে মোৰ বাইদেউ এজনীয়ে মোক দিছিলে। এতিয়া চাওক কণ বিলাহীৰ লগত মই কি লৈ লৈছোঁ, কচুৰ থুৰ জানেনে? কচুৰ একেবাৰে কুমলীয়া পাতটো। এয়া কচুৰ থুৰখিনি মই ধুনীয়াকৈ ধুই কাটি লৈছোঁ মিহি মিহিকৈ। আৰু ইয়াৰ লগত মই লৈছোঁ কেইফুটামান নহৰু। এয়া চাওক নহৰু, আৰু ইয়াতে মই লৈ লৈছোঁ দুটা জলকীয়া, এটা কেঁচা জলকীয়া, এটা ৰঙা জলকীয়া লৈছোঁ। এতিয়া চাওক এইখিনি মই ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। আহক তেনেহ'লে বিলাহীকেইটা মই সৰু সৰুকৈ কাটি লৈছোঁ, দুফাল কৰি লৈছোঁ। এতিয়া চাওক কেৰাহীখন বহাইছোঁ আৰু ইয়াতে মই অকণমান সৰিয়হ তেল দি দিছোঁ। সৰিয়হ তেল দি ইয়াতে মই ক'লা সৰিয়হ অকণমান ইয়াতে দি দিম। ক'লা সৰিয়হ নাথাকিলে আপোনালোকে বগা সৰিয়হো দিব পাৰে। তো মই ইয়াতে ক'লা সৰিয়হ অকণমান দি দিছোঁ। সৰিয়হখিনি যেতিয়া এনেকৈ ফুটি গৈছে তেতিয়া ইয়াতে মই দিম নহৰুখিনি মই অকণমান থেতেলি লৈছোঁ। আপোনালোকে গোটেও দিব পাৰে, নহ'লে সৰু সৰুকৈ মিহিকৈ কাটি দিবও পাৰে। আৰু লগত মই দি দিছোঁ ইয়াতে জলকীয়া দুটা ফালি দিছোঁ। ইয়াতে আপোনালোকে যিমান জ্বলা খায় সিমান জ্বলা দিব পাৰে। আমি বহুত বেছি নাখাওঁ কাৰণে দুটা জলকীয়া দিছোঁ। এতিয়া চাওক নহৰুখিনি আৰু কেঁচা জলকীয়া আৰু মই সৰিয়হখিনি ইয়াতে ধুনীয়াকৈ মই এনেকৈ ফ্ৰাই কৰি লৈছোঁ, দেখিছে নহয়। আৰু ইয়াতে মই এতিয়া অকণমান হালধি দি দিম। ইয়াত বৰ বিশেষ মছলাৰ একো দৰকাৰ নহয়। এতিয়া হালধিখিনি দি অকণমান লৰাই এইখিনি অকণমান ভাজি হ'লে ইয়াতে মই কচুৰ পাতখিনি ধুনীয়াকৈ দি দিম। এয়া চাওক কচুৰ পাতখিনি মই ইয়াতে দি দিলোঁ। আৰু কচুৰ পাতখিনি ভালদৰে লৰাই ইয়াতে এতিয়া মই কণ বিলাহীখিনি দি দিছোঁ। কণ বিলাহী আপোনালোকে আপোনালোকৰ আন্দাজত দিব, কাৰণ বিলাহীটো টেঙা থাকে যিহেতু। আপোনালোকে যিমান টেঙা খাই ভাল পায় সিমান কণ বিলাহী দি দিব পাৰে। ময়ো বেছি ভাল পাওঁ টেঙা হ'লে, গতিকে মই অকণমান সৰহকৈ দি দিছোঁ কণ বিলাহী। এয়া চাওক এইখিনি মই গোটেইখিনি একেলগে লৰাই লৈছোঁ। আৰু এতিয়া মই ইয়াতে নিমখ দি দিম। অকণমান নিমখ দি ঢাকনি মাৰি কিছু সময় এইখিনি সিজিবলৈ দিম। ইয়াতে কোনো ধৰণৰ পানী দিবৰ দৰকাৰ নাই। এইখিনি গেছৰ ফ্লেমটো চিমত দিব আৰু এইখিনি ধুনীয়াকৈ ঢাকি থৈ দিব কিছু সময়ৰ কাৰণে। এয়া দেখিছে নহয়, একেবাৰে সহজ আৰু বহুত সোনকালে হয়। আৰু খাবলৈ যে কেনেকুৱা জুতি নহয়, যদি আপোনালোকে খাই চোৱা নাই তেনেহ'লে খাই চাবচোন এবাৰ। সঁচাকৈ বহুত বেছি টেষ্টি হয়। আমাৰ ঘৰত প্ৰায়ে খাওঁ মই এইটো। এয়া চাওক আমাৰ কণ বিলাহী আৰু কচুৰ থুৰ ৰেডি হৈ গ'ল। এতিয়া আহক আন এটা ৰেচিপি লৈ। এতিয়া মই বনাইছোঁ কণ বিলাহীৰ এটা খুব ধুনীয়া চাটনি। এয়া দেখিছেনে? আহকচোন মই চাটনিটো কেনেকৈ বনালোঁ আপোনালোকক দেখাওঁ। এতিয়া চাওক মই কণ বিলাহী কেইটামান লৈছোঁ আৰু ধনিয়া পাত লৈছোঁ, দুটা জলকীয়া, নহৰু, এইখিনি মই ধুনীয়াকৈ ধুই লৈছোঁ। আৰু এতিয়া চাওক এই গোটেইখিনি বস্তু মই মিক্সিত ধুনীয়াকৈ মাৰি ল'ম। এয়া চাওক ধনিয়া পাত, কেঁচা জলকীয়া, তাৰপিছত মই দি দিছোঁ ইয়াতে কণ বিলাহী, আৰু লগত দি দিছোঁ মই নহৰু কেইফুটামান। নহৰু দিলে গোন্ধটো বহুত বেছি ভাল হয়। আৰু ইয়াতে মই অকণমান সোৱাদ মতে নিমখ দি দিম। নিমখ দি এইখিনি মই এতিয়া মিক্সিত খুব ধুনীয়াকৈ পিহি ল'ম। চাবচোন দেখিবলৈ ইমানেই ধুনীয়া হয় চাটনিটো। এই চাটনিটো আপোনালোকে চবৰে লগত খাব পাৰে, ভাতৰ লগত, ম'মোৰ লগত, নহ'লে পকৰীৰ লগত। এয়া দেখিছেনে কিমান ধুনীয়া বনিছে। এতিয়া ইয়াতে মই অকণমান কেঁচা সৰিয়হ তেল দি দিম। আৰু এই চাওক আমাৰ চাটনি ৰেডি হৈ গ'ল। ভিডিঅ'টো কেনে পালে জনাব। যদি ভিডিঅ'টো মোৰ ভাল পায় তেনেহ'লে আপোনালোকে মোক লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। এনেকৈ কেতিয়াবা বনাই খাবচোন। আগলৈ পুনৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিম। বাই বাই।